নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰিপ্লাই মি চেনেলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে হয়তো এইখিনি উৎকণ্ঠাত আছে, বিশেষ কৰি ৫,৫০০ পদৰ যি LPUPৰ শেহতীয়া খবৰ কি, আৰু অহা 15 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ যি এপ্লাই কৰিব পাৰিব LPUPৰ যি ৪,০০০ নতুন ৫০০ পদৰ কাৰণে। আপোনালোকে জানে ৩১ মাৰ্চলৈকে এপ্লাই ডেট দিছিলে, আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি এই যিখন লিষ্ট কোন জিলাত কিমান পদ খালী আছে সকলো খবৰ জানিবলৈ ইতিমধ্যে এপ্লিকেণ্টসকলে বহুতে উৎকণ্ঠাত আছে কোনখন জিলাত কিমান খালী পদ আছে। তাৰে লিষ্টখন চাবলৈ ইতিমধ্যে যিহেতু 15 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব, শেহতীয়া এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকৰ আজিৰে পৰা এই চেনেলৰ জৰিয়তে ৪,৫০০ পদৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি লিষ্টৰ পৰা আদিকে ধৰি কাট অফ মাৰ্কৰ আদিকে ধৰি লগতে ৫,৫০০ পদৰ যি শেহতীয়া মেৰিট লিষ্ট ওলাব, কেতিয়া ওলাব, সকলো খবৰ এই চেনেলৰ জৰিয়তে আপোনালোকে আপডেটসমূহ পাই থাকিব। গতিকে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়াই আপোনালোকৰ খবৰবোৰ আহিব, ন'টিফিকেশ্যন আপোনালোকে লগে লগে এই চেনেলৰ জৰিয়তে আপডেটসমূহ লেটেষ্ট পাই থাকিব। গতিকে এতিয়া আমি প্ৰথমে ৫,৫০০ পদৰ মেৰিট লিষ্টৰ যিহেতু ইতিমধ্যে আপোনালোকে জানে এইটো বহুত বছৰ হৈ গ'ল, 2023 চনৰ ডিচেম্বৰ মাহতেই আপোনালোকৰ ৫,৫০০ পদৰ এডভাৰটাইজমেণ্ট মুকলি হৈছিল, আৰু আপোনালোকৰ ইতিমধ্যে হয়তো কিছু সংখ্যক যিসকল এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিছিলে তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গৈছে, আৰু যিসকলৰ ইতিমধ্যে যোৱা কেইদিনমান আগতে জানুৱাৰীৰ শেষত ফিজিকেল হেণ্ডিকেপসকলৰো প্ৰায় হয়তো ভেৰিফিকেশ্যন হৈ গৈছে, কিন্তু বাকী যিসকলৰ ভেৰিফিকেশ্যন হ'বলগীয়া আছে তেওঁলোকৰ কেতিয়া ভেৰিফিকেশ্যন হ'ব আৰু মেৰিট লিষ্ট কেতিয়াৰ পৰা পাব। চাওক, আপোনালোকে জানে যে চলিত মে' মাহত এই বৰ্ষৰ মে' মাহত এটা বৃহৎ নিযুক্তি হ'ব। বহুতে ভাবিছে যে মে' মাহত ৫,৫০০ পদৰ নিযুক্তি হ'বনে নাই। আপোনালোকে চিন্তা কৰিব নালাগে, আমি শেহতীয়াকৈ এটা বিশ্লেষণ কৰিছোঁ যে ৫,৫০০ পদৰ আপোনালোকে 10 মে'তে নিযুক্তি পাব, কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব মাৰ্চৰ মোটামুটি আপোনালোকৰ 20 মাৰ্চৰ পিছৰ পৰা আপোনালোকৰ ভেৰিফিকেশ্যনসমূহ আৰম্ভ হ'ব যিসকলৰ হ'বলগীয়া আছে, আৰু আপোনালোকৰ এপ্ৰিল মাহটো ভেৰিফিকেশ্যন চলি আপোনালোকৰ মেৰিট লিষ্ট ডাইৰেক্ট মেৰিট লিষ্ট প্ৰকাশ পাব নিযুক্তিৰ ঠিক এসপ্তাহ আগত প্ৰকাশ পাব, বা 3-4 দিন বা 5 দিন আগতো প্ৰকাশ পাব, কাৰণ যিহেতু এখন লিষ্ট নহয়, গতিকে এপ্ৰিলৰ শেষৰ পৰা লিষ্ট প্ৰকাশ পাই থাকিব, আৰু যিখন লাষ্ট ফাইনেল মেৰিট লিষ্ট সেইখন আপোনালোকৰ নিযুক্তিৰ ঠিক 5-6 দিন আগত হয়তো আপোনালোকে পাই যাব। গতিকে আপোনালোকৰ বহুতে ভাবিছে যে এইটো বৰ্ষত নিযুক্তি নহ'ব নেকি, আপোনালোকৰ হ'ব। ৪,৫০০ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি আপোনালোকে অহাকালি আবেলি পোৱাৰ সম্ভাৱনা আছে 6টা বজাৰ পিছত, আৰু আপোনালোকে 15 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ ৱেবছাইটটো মুকলি হ'ব, আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু যিহেতু এপ্লাই ডেট 31 মাৰ্চলৈকে দিছে, বহুত সময় দিছে, গতিকে আপোনালোকে লাহে ধীৰে বহুত এপ্লাই কৰিব, কাৰণ দৌৰা-দৌৰি নকৰিব, কাৰণ যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিৰ ওপৰতে আপোনালোকৰ চাকৰিটো আছে, যে কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে আপোনালোকে চাকৰি পাব, আপোনালোকৰ মাৰ্ক অনুযায়ী আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টত আপুনি ছেভ হ'ব, কাৰণ চবৰে কাট অফ বেলেগ বেলেগ হ'ব, জানে URৰ কাট অফ বেলেগ হ'ব, SCৰ কাট অফ বেলেগ হ'ব, STৰ কাট অফ বেলেগ হ'ব, গতিকে আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টত আপোনালোকৰ কেটেগৰী হিচাপে আপোনালোকৰ কোনখন জিলা আপোনালোকে ছেভ হ'ব সেইটো আপোনালোকে নিজেই যিহেতু চাব লাগিব। গতিকে মোৰ চেনেলৰ জৰিয়তে আপোনালোকে পাই থাকিব আপডেটসমূহ, আৰু ৪,৫০০ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি মই ক'লোৱেই অহাকালি আবেলি প্ৰকাশ পাই যাব, আপোনালোকে মোৰ চেনেলৰ জৰিয়তেও পাই যাব অহাৰ লগে লগে, আৰু 15 ফেব্ৰুৱাৰী আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে মোৰ ফালৰ পৰা এটা ছাজেশ্যন দিছোঁ যে আপোনালোকে লগে লগে এপ্লাই নকৰিব, চালি জাৰি চাব। গতিকে দুয়োটা খবৰে মই আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ যে ৪,৫০০ৰ এতিয়া নিযুক্তি কেতিয়া হ'ব। নিযুক্তিটো ৪,৫০০ৰ
10 মে'ত নিযুক্তি হোৱাৰ সম্ভাৱনা অতি কম আছে কাৰণ আপোনালোকে জানে যে 31 মাৰ্চলৈকে এপ্লাই দিছে তাৰপিছত আপোনালোকৰ ভেৰিফিকেশ্যনৰ কথা থাকে তাৰপিছত আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ সময়ৰ প্ৰকাৰ থাকে গতিকে এমাহৰ ভিতৰত তেওঁলোকে 4,500 নিযুক্তি নিদিয়ে হয়তো 4,500 নিযুক্তিটো এটা হয়তো আগষ্ট ছেপ্টেম্বৰ নিযুক্তি হৈ যাব এইটো এটা ফাইনেল মই কৈ দিলোঁ আৰু বহুতে কৈ আছে যে 4,500 নিযুক্তিটো বৰ্ষত নহ'ব এইটো বৰ্ষত শেষলৈকেও নাযায় আগষ্ট ছেপ্টেম্বৰ মাহৰ ভিতৰত এটা নিযুক্তি হ'ব 4,500 আৰু আপোনালোকে নিশ্চিন্ত থাকক 5,500 যিসকলে ভাবি আছে যে 10 মে'ত নিযুক্তি পাবনে নাই 10 মে'ত নিযুক্তি পাই যাব আপোনালোকৰ যিসকলৰ ভেৰিফিকেশ্যন হোৱা নাই এতিয়ালৈকে মাৰ্চ মাহৰ পৰা আপোনালোকৰ ভেৰিফিকেশ্যনসমূহ আৰম্ভ হ'ব আৰু মেৰিট লিষ্টটো এপ্ৰিলৰ শেষৰ পৰা আৰম্ভ হ'ব আৰু নিযুক্তিৰ প্ৰায় যেতিয়া অসম চৰকাৰে হয়তো নিযুক্তিৰ যিহেতু কৈ আছে 10 মে' হয়তো 10 মে'ৰ ঠিক হয়তো 4-5 দিন আগত মেৰিট লিষ্ট প্ৰকাশ পাব ফাইনেল মেৰিট লিষ্ট গতিকে চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আজিৰ পৰা আপোনালোকৰ ধাৰাসাৰ হিচাপে আপোনালোকৰ DWৰ যি LP UP দুটা যিহেতু এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে এটা হৈছে 5,500 এটা হৈছে 4,500 লগতে আপোনালোকৰ GT আৰু PGTৰো আপডেটসমূহ পাই থাকিব গতিকে আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু বেল আইকনটো প্ৰেছ কৰিব লাগিব যেতিয়াই নতুন নটিফিকেশ্যন আহিব আপোনালোকে লগে লগে এই চেনেলৰ জৰিয়তে খবৰবোৰ পাব গতিকে চেনেলটো ভিজিট কৰি থাকিব আৰু GT PGTৰো ইতিমধ্যে আপোনালোকে এটা মই খবৰ কৈ দিছোঁ আপোনালোকৰ যিহেতু পৰীক্ষা হৈ গৈছে 19 জানুৱাৰীত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন ইতিমধ্যে আৰম্ভ হ'ব ৰিজাল্ট দিয়াৰ আগত যিহেতু টেটৰ নিচিনা নহয় যে যদিও এটা টেট কাম ৰিকুৱাৰমেণ্ট বুলি কৈছে গতিকে আপোনালোকে অতি সোনকালে খবৰবোৰ পাই থাকিব চেনেলৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ পৰৱৰ্তী ভিডিঅ' পাই থাকিবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব